বিদেশী বাংলাদেশীৰ বোজা বহন কৰা নহব বুলি চৰকাৰলৈ নিজৰ স্থিতি প্ৰকাশ খিলঞ্জীয়া যুৱশক্তি অসম তিনিচুকীয়া জিলা সমিতিৰ খিলঞ্জীয়া যুৱশক্তি অসম তিনিচুকীয়া জিলা সমিতিৰ সকলো সদস্য কৰ্মকৰ্তা আৰু শুভাকাংক্ষী লগ হৈ বিশ্ব খিলঞ্জীয়া দিৱস উপলক্ষে শুকুৰবাৰে সন্ধিয়া থানা চাৰিআলিত বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ণ কৰে। উক্ত কাৰ্যসূচীৰ পৰাই বিদেশী বাংলাদেশীৰ বোজা বহন কৰা নহব বুলি চৰকাৰলৈ নিজৰ স্থিতি স্পষ্ট কৰি দিয়ে খিলঞ্জীয়া যুৱশক্তি অসম তিনিচুকীয়া জিলা সমিতিয়ে। হয়, পোনপ্ৰথমে আমি আজি তিনিচুকীয়াৰ যি থানা চাৰিআলিত আমি একত্ৰিত হৈছোঁ। খিলঞ্জীয়া যুৱশক্তি অসমৰ তিনিচুকীয়া যি সমিতি আছে তাৰ সকলো সদস্য কৰ্মকৰ্তা লগতে শুভাকাংক্ষী আমি লগ হৈ আজি বিশ্ব খিলঞ্জীয়া দিৱস খিলঞ্জীয়াৰ স্বাৰ্থত সেইটোৰ বাবে আমি বন্তি প্ৰজ্বলনৰ কাৰ্যসূচী ইতিমধ্যে সমাপ্ত কৰিছোঁ। আৰু আমি এটা কথাই ক'ব বিচাৰোঁ, যিহেতু খিলঞ্জীয়াৰ বাবে আমাৰ এই সংগঠনটো জন্ম হৈছে আৰু খিলঞ্জীয়াৰ স্বাৰ্থত আমি ওলাই আহিছোঁ। আমি এইটো ক্ষেত্ৰত এটা কথা ক'ব বিচাৰোঁ, যিহেতু আমি বৰ্তমানৰ পৰিস্থিতিত দেখিছোঁ যে বাংলাদেশত যি বৰ্তমানৰ পৰিস্থিতি চলি আছে, আপোনাৰ এটা পৰিস্থিতি হৈ আছে, সেইটো ক্ষেত্ৰত আমাৰ বিশেষ প্ৰভাৱ পৰে। সদায় অসমত দেখোঁ আমি বহিৰাগত বাংলাদেশীৰ বহুত প্ৰভাৱ আমি দেখিবলৈ পাওঁ। গতিকে এটা কথা আমি স্পষ্ট কৰিব বিচাৰোঁ আমাৰ ইয়াৰ তৰফৰ পৰা, যে যদি আমি কোনো ধৰণৰ বিদেশী বাংলাদেশী আমি বোজা বহন কৰিব নোৱাৰোঁ। ইতিমধ্যে যিহেতু পশ্চিমবংগৰ যি মুখ্যমন্ত্ৰী আছে তেখেতেও নিজৰ স্থিতি স্পষ্ট কৰিছে যে কোনো ধৰণৰ বহিৰাগত বাংলাদেশীক তেওঁলোকৰ তাত স্থান দিয়া নহয়। গতিকে আমিও কোনো ধৰণৰ বহিৰাগত বাংলাদেশী ইয়াতে বোজা আমি ল'ব নোৱাৰোঁ। গতিকে এই ক্ষেত্ৰত আমাৰ সংগঠনৰ সকলোৰে স্থিতি স্পষ্ট। চৰকাৰক আমি জনাই দিব বিচাৰোঁ যে কোনো ধৰণৰ বিদেশীক আমি ইয়াতে থাকিবলৈ দিব নোৱাৰোঁ। আৰু এটা কথাই আমি ক'ব বিচাৰোঁ, যিহেতু বলবৎ হৈছে নাগৰিকত্ব সংশোধনী আইনৰ জৰিয়তে লাখ লাখ বিদেশীক ইয়াতে সংস্থাপিত কৰা হৈছে, তথাপিতো সেইটো কথা আমি কোনো ধৰণে কেতিয়াও মানি লোৱা নাছিলোঁ বা মানি নলওঁ। আমি এটাই কথা ক'ব বিচাৰোঁ, যিটো অসম আৰু বাংলাদেশৰ সীমান্ত আছে সেই সীমান্ত তেওঁলোকে চিল কৰক আৰু চিল কৰি কাৰফিউ জাৰি কৰক, যাতে কোনো ধৰণৰ বাংলাদেশী আমাৰ ইয়াতে আহি আমাৰ যি খিলঞ্জীয়াৰ স্বাৰ্থ বা আমাৰ যি খিলঞ্জীয়াৰ অধিকাৰ আছে সেইখিনি কাঢ়ি নিব নোৱাৰে। এই কথাই আমি জনাব বিচাৰিছোঁ। তিনিচুকীয়াৰ পৰা অজয় শৰ্মা ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।